নমস্কাৰ পালক বন্ধুসকল আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু দেখিছে দাড়ি চুলিবোৰ কাটিব পৰা নাই খুবেই অলপ কামত ব্যস্ত আৰু আপোনালোকক মই নতুন ফাৰ্মখন দেখাৰ কথা আছিলে মই বহুত দুৰ্ভাগ্য মই ফাৰ্মখন দেখাব পৰা নাই আজি ফাৰ্মত আহি মই মোৰ বোৰটোৰ বিষয়ে এটা ভিডিঅ' এটা দিম বুলি ভাবিলোঁ ইয়াৰ পিছত মই ফাৰ্মখন দেখাম বাৰু নতুন কণ্ট্ৰাকশ্যনবিলাক নতুন ফাৰ্মত সদ্যহতে আজি ভিডিঅ' বনোৱা এটাই উদ্দেশ্য আছিলে আজি মোৰ এটা ডিৰকৰ বোৰ একচুৱেলি মই তাক বিক্ৰী কৰিম দুই এজনৰ লগত কথা পাতি আছোঁ আৰু একচুৱেলি কোনো ব্যক্তিয়ে ল'লে মোৰ লগত যোগাযোগ কৰিব আৰু মই বোৰটো একচুৱেলি ছাৰ্ভিচ দিয়াই নাই এজনী গাহৰিকো মই ছাৰ্ভিচ দিয়া নাই হি ৱেট মেক্সিমাম 85-90 ওচৰা-ওচৰি হ'ব ডিৰকৰ প্ৰিয় লাইন হয় মই আপোনালোকৰ ভিডিঅ'টো দেখাই কৰিলোঁ তাতে কথাবোৰ পাতিম আৰু কোনো নতুন ব্যক্তি মোৰ চেনেলৰ ভিডিঅ'বোৰ চালে আপোনালোকে ছাবস্ক্ৰাইব কৰিব মোৰ ভিডিঅ'বোৰ বনাব ভাল লাগে ঠিক আছে মই বেছি দেৰি নকৰোঁ আৰু বোৰটো দেখাই কৰিলোঁ তাৰপিছত কথাবোৰ পালকসকল দেখিছে এইটো বোৰটো হয় এইটো ডিৰকৰ প্ৰিয় লাইন বোৰ হয় দেখিছে বৰ্তমান মই এটা কেজৰ ভিতৰত সোমোৱাই ৰাখিছোঁ আৰু একচুৱেলি বোৰটো বেচাৰ উদ্দেশ্য এটাই আছিলে মোৰ দুটা বোৰ আছে এই বোৰটো দি মই ছাৰ্ভিচ কৰাবলৈ একচুৱেলি অসুবিধা হয় এইটো ইনব্ৰিডিং পৰি যায় আৰু এই যিনৰ গাহৰি 1.5 কুইণ্টেল প্লাছ এইবোৰ ইহঁতৰ ওপৰত উঠা মেটিং কৰিলে বোৰটোৱে বহুত অসুবিধা হয় দিগ দিব মানে বহুত অসুবিধাত হয় মই এবাৰ চেক কৰাইছিলোঁ কিন্তু নহ'ল এই গাহৰিজনীৰ ক্ষেত্ৰতে মই চেক কৰাইছিলোঁ এইজনী এতিয়া প্ৰেগনেণ্ট হৈ আছে এই বিহু পিছতে দিব পোৱালি এই ক্ষেত্ৰত মই চাওঁতে বোৰটো বহুত অসুবিধা উঠিলে বোৰটো বহুত দিগদাৰ মানে তাইক ঢুকি নাপায়গৈ আৰু তেনেকৈ ইয়াতকৈ ডাঙৰ ডাঙৰ আছে গাহৰি মই এইবোৰ ক্ষেত্ৰত বহুত অসুবিধা হয় আৰু মোৰ ডাঙৰ বোৰটো দিয়ে মই কৰাব লাগিব পিছে পৰ্যায়ত মই চিন্তা কৰিম বাৰু আৰু বোৰটো দেখিছে কি ধুনীয়া লেণ্ড দেখিছে ডিৰকৰ প্ৰিয় লেণ্ডবোৰ মই ছাৰ্ভিচ দিয়াই নাই 85-90 এনেকুৱা ভিতৰতে আছে একদম ধুনীয়া কোৱালিটি বোৰ চাই লওক আৰু বেক মই পিছৰ খণ্ড দেখাই দিওঁ চাওক পিছৰ খণ্ড চাওক আপোনাৰ বোৰটো দেখিছে একদম প্ৰিয় লেণ্ড ডিৰক হয় বেচা মন নাই কিন্তু বোৰটো মই ইনব্ৰিডিং হৈ যায় মোৰ তিনিজনী গাহৰিৰ কাৰণে মোৰ ইনব্ৰিডিং হৈ যায় বোৰটো তেনে ফলত মই বোৰটো বিক্ৰী কৰিম আৰু কোনকেইজনী গাহৰিৰ কাৰণে অসুবিধা হয় মই সেইটো দেখাম আহক দেখিছে এইজনী যে মোৰ প্ৰিয় লেণ্ড ডিৰক হয় একচুৱেলি এই লগত তাইক ক্ৰছ কৰাই দিলে ট্ৰাক ইনব্ৰিডিং হৈ যায় এই পোৱালি মই মানে এই হ'ল এই মাকৰ পোৱালি সেই বোৰটো হয় এই বোৰটো হয় মই আনিছিলোঁ মাকৰ লগতে বোৰটো কিন্তু মই তাৰপিছতে গম পাইছিলোঁ ইনব্ৰিডিং হৈ যায় বুলি আৰু তেনেকুৱাত মোৰ একচুৱেলি যিজনে দিছিলে মোক কোৱাও নাছিলে তাৰপিছত মই সোধাৰ পিছত আজি 4-5 মাহৰ আগত তাৰপিছত গম পালোঁ আৰু মই কি কৰিলোঁ বোৰটো মই সহায় কৰিবলৈ ডাঙৰ কৰি কোনো ভাল ফাৰ্মাক মই বোৰটো এৰিব পাৰিম এইটো নম্বৰ 1 এই কাৰণেতো বহুত ইনব্ৰিডিঙে নিজৰ পোৱালি হয় ইনব্ৰিডিঙে হৈ যায় প্লাছ এইজনী গাহৰি চাকৰি লেণ্ড হয় ওখ পাখ হয় কিন্তু গাহৰি বোৰটোৱে ঢুকি নাপায় সেইবিলাক ফলতো হয় দুজনী গাহৰিৰ কাৰণে অসুবিধা হয় তাত এজনী ইয়াত দুজনী আৰু এজনী আছে আৰু এজনী চাওক কিমান ওখ ডাঙৰ গাহৰি হয় দেখাত অলপ তেনেকুৱা দেখিছে চাব নাই কিন্তু ওখ ডাঙৰ গাহৰি হয় এই পোৱালিবোৰ দেখিছে এই গাহৰিৰ দাম নিকিনাই এই পোৱালি ইভিনিং কৰা টাইম হৈ গ'ল মই কৰা নাই অলপ অসুবিধাৰ কাৰণে দেখিছে একদম নিকিনাই গাহৰিজনী এই 16টা পোৱালি দিছিলে 16টা পোৱালিয়ে 3টা পোৱালি ডেড আৰু এটা পোৱালি গছকি পেলাই তাই মাৰিলে ভৰিখন ফুলি গ'ল অলপ অসুবিধা তাই সেইটো মৰিলে বৰ্তমান 12টা আছে কিন্তু 4টা পোৱালি ডেড হৈ গ'ল যাওক 16টা দিয়া পোৱালি গাহৰি কিনোৱা নাই আজি এমাহ হ'বই দিয়া পোৱালি ইভিনিং কৰা টাইমত তাই কিনোৱা নাই আৰু সদ্যহতে এইটোৱে কথা এই বোৰটোৰ কাৰণে 4জনী গাহৰি অসুবিধা হয় আৰু 3জনীৰ কাৰণে অলপ ঢুকি পোৱাত অসুবিধা হয় ঢুকি পোৱাত মানে গাহৰিজনী মোৰ বহুত ওখ হয় মোৰ আৰু প্লাছ মাকৰ লগত মোৰ বেছি ইনব্ৰিডিং হৈ যায় সেইটো কাৰণে মই অসুবিধা হয় আৰু এই পুৰণা বোৰটো দি মই গোটেইখিনিকে ছাৰ্ভিচ কৰি ভাল হয় আৰু এইটো বোৰ দি মই কৰালে ইনব্ৰিডিং একো নহয় মই পিছে পৰ্যায়ত মই বোৰ ৰেডি কৰিম ভাল ইনব্ৰিডিং নোহোৱা বোৰ আনিম মই সেই বোৰটো এৰাৰ পিছত দেখিলে আৰু পোৱালিবোৰ দেখাই দিম আপোনালোকক সদ্যহতে এইবোৰ পোৱালি বুক হৈ আছে দেখিলে এইবোৰ পোৱালি বুক হৈ আছে এইজনী মই নিজে ৰাখিছোঁ ডিৰক একদম প্ৰিয় লাইন চাওক তাৰ ষ্টাইল চাওক এই লগত সেই বোৰটো দি কৰালে পিছৰ পৰ্যায়ত ইনব্ৰিডিং হয় ষ্টেণ্ডাৰ্ড পলত মানে কি অলপ অসুবিধাত মই বোৰটো এৰিব লাগিব সেইটোৱে অসুবিধা হয় আৰু ঠিক আছে কথাখিনি পাতি লওঁ সকল মই দেখালোৱে সদ্যহতে প্ৰব্লেম মোৰ 3জনী মেইন গাহৰিক অলপ অসুবিধা ওখ পাখৰ কাৰণে প্লাছ মাকৰ লগত ইনব্ৰিডিং হৈ যায়
আৰু বেলেগ অন্য গাহৰিৰ লগত চলি যাব কিন্তু মোৰ ফাৰ্মত অলপ অসুবিধা হয় আৰু মোৰ ইনব্ৰিডিং সমস্যাৰ কাৰণে বহুতো মই এৰিবলৈ দিয়া লৈছে বহুতো একচুৱেলি ছাৰ্ভিচ মই দিয়াই নাই 85-90 মান হ'ব কোনো ব্যক্তিক লাগিলে ধননাথৰ লগত মই স্ক্ৰীনৰ নম্বৰ দি ৰাখিম আপোনালোকে মই প্ৰত্যেকটো ভিডিঅ' স্ক্ৰীনতে নম্বৰ দি ৰাখোঁ আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পিয়ৰ এণ্ড ডিউৰক পাব বহুতো একচুৱেলি মই ছাৰ্ভিচ দিয়াই নাই মই ডাঙৰ কৰি বহুতো পিছে পৰ্যায়ত বেচিম বুলি মই ব্যৱস্থা কৰিছিলোঁ এতিয়া একচুৱেলি বেচা টাইম আহি গ'ল আপোনালোকে নিয়ে তাক লগে লগে ছাৰ্ভিচত দিব পাৰিব আৰু বহুতো সেই কাৰণতহে মই বেচিব ওলাইছোঁ আৰু কোনো নতুন ব্যক্তিয়ে মোৰ চেনেলৰ ভিডিঅ'বোৰ চালে ছাবস্ক্ৰাইব কৰিব আপোনালোকে যদি বহুতো লাগে মোৰ লগত যোগাযোগ কৰিব ঠিক আছে মই অনাগত দিনত নেক্সট ভিডিঅ'টো মই আপোনালোকক মোৰ নতুন ফাৰ্মখনে কিমানখিনি আগবাঢ়িছে কিমানখিনি কৰিছোঁ কণ্ট্ৰাকশ্যন কামবোৰ আপোনালোকক নিশ্চয় দেখাম আপোনালোকে আশীৰ্বাদ কৰক যাতে মই ফাৰ্মখন ধুনীয়াকৈ বনাব পাৰোঁ ঠিক আছে আজিলৈ বাই বাই